Hey, welcome back to another video, guys. After many days, আকৌ আহিছো নতুন এটা ভিডিও লৈ আৰু আজিৰ ভিডিওটো জাস্ট অলপমান এটা সৰু পাৰ্টি কাৰণ পইচা কম আৰু ইফতাৰৰ টাইম হৈ গ'ল সেই কাৰণে জাস্ট অলপমান চাৰিজন মানুহ আছো আৰু চাৰিজনৰ কাৰণে চাৰিটা আছে পাঞ্জাবী তটকা লগতে আছে এটা এটো কিমান হ'ব নাজানো মিৰিণ্ডা হয় কিন্তু এটো কে লিটাৰ হ'ব 1 লিটাৰ এটো 200 ml পৰা বেছি আছে অলপমান তাৰ মানে ধৰি লওক আপুনি 1 লিটাৰ পৰা বেছি হ'ব প্ৰায় 2 লিটাৰ মান হৈ যাব লেটস স্টার্ট দা পার্টি আপোনালোকে চাই থাকক সাউতে সাউতে ভিডিওটো লাইক কৰি দিয়ক লেটস গো খাও খাও গাইস বাই চান্স যদি এটো আমাৰ হাত লাগি এনেকা পৰি যায় তেন্তে আকৌ পুৰা পাৰ্টি নষ্ট হৈ যাব জিয়া হওক এনজয় কৰি থাকক আমি খাই থাকো আপোনালোকে ভিডিওটো লাইক কৰি দিয়ক guys its taste is unbelievable and what will say it's very dangerous guys এটো গ্লাস থাকিলে বেছি ভাল হলে হয় কিন্তু গ্লাস নাই কিন্তু গ্লাসৰ বাহিৰে যদি এনেকে খাই দিও এনেকে হ'ব পাৰে এটো নাকেৰে দি গুছি যাব পাৰে সো লেটস ট্রাই ইট Number 1 it's like an orange হে কৰিব লাগিব কিন্তু আজি যদি থাকি যায় সব কেটা পুখুৰীত পেলাই দিম জিয়ানক শেষ কৰিব লাগিব গাইজ এটো আকৌ আপোনালোকে বেলেগ কিবা নাভাবিব কাৰণ এটো অনলি মিৰিণ্ডা হয় কোল্ড ড্ৰিংকস আৰু এটো বেলেগ একো বস্তু নহয় আপোনালোকে বেলেগ কিবা কিবি উল্টাপাল্টা কমেন্ট নকৰিব প্লিজ অনুগ্ৰহ কৰি কৈ আছো বেলেগ কমেন্ট নকৰিব এটো জাস্ট মিৰিণ্ডা হয় আৰু ঠাণ্ডা হয় এটো কোল্ড ড্ৰিংকস হয় কাৰণ এনেকা অৱস্থাত মানে পথাৰত বহি খালে মানুহে বেলেগ কিবা কিবি ভাবি থাকে কিন্তু একচুয়ালি হেবিলাক নহয় এটো ফুল সেফটি আৰু সবে সন্মুখত খাব পাৰে কাৰণ এটো মিৰিণ্ডা হয় কোল্ড ড্ৰিংকস হয় বেলেগ একো নহয় চাই থাকক গাইজ জাস্ট চাই থাকিলে নহব ভিডিওটো লাইক কৰি দিব গাইজ প্ৰাকৃতিক দৃশ্যত এনেকা বহি খোৱাৰ মজাই বেলেগ পিছফালে আছে কেইটামান চৰাইৰ মাত আৰু ইমান সুন্দৰ কেইটামান চৰাইৰ মাত ইয়াৰ পৰা শুনিব পাৰো লাষ্টত মই আপোনালোকক এখিনি পুৰা দৃশ্যখিনি দেখাই দিম পিছত আছে ইমান ডাঙৰ এটা পুখুৰী চাব লাষ্টত মই দেখাই দিম প্ৰথম অৱস্থাত দেখালে তা আপোনালোকে গুচি যাব সো চাই থাকক গাইজ বহুত ফান হৈ গ'ল হি এনেকা এটা বস্তু কৰিছে যেটো বস্তু যদি কৈ দিও আপোনালোকে হাঁহি থাকিব আজি আমাৰ সৰ্দিটো লাগিব লগতে জ্বৰো আহিব চান্স আছে কাৰণ তো ইমান ঠাণ্ডা লাইক আইছে হৈ গ'ল নেকি মাজত ভিতৰত আইছ হৈ গ'ল বহুত ঠাণ্ডা বিকাৰী হৈ গ'ল এইকেইটামান বস্তু কিনিতে কৈছে পইচা কিমান আছে বিকাৰী হৈ গ'ল চেছ ইউ আর ডেস্ট্ৰয়েড ব্ৰো বিকাৰী হোৱা নাই গাইস আপোনালোকে চাই থাকক ইয়াত চাব পাৰিছে 2.25 লিটাৰ জলদি চেনেলটো সাবস্ক্রাইব কৰি মোৰ লগতে থাকক আৰু ভিডিওটো লাইক কৰি দিয়ক আৰু বেছি বেছিকে শেয়াৰ কৰক এনেকা পাৰ্টি কোনে কোনে কৰে অৱশ্যই কমেন্টত কৈ যাব আজি কি হ'ল হে হৈ গ'ল নেকি এবিলাক ইয়াৰ পৰা খা খাব নেকি আপোনালোকে না খালেও মানে খাব নোৱাৰে কাৰণ বহুত দূৰ জাস্ট আপোনালোকে চাই থাকক আই গৈ আছে বাসা মাৰি আছে আজি ৰাতি জ্বৰ আহিব ৰাবাত জ্বলে এই কৈয়ে আছে হি ইংলিশ বেছি ভালকে জানে অসমীয়া নাজানে আৰু এই কাৰণে কৈ আছে আজি ৰাতি জ্বৰ আহিব মানে আজি ৰাতি জ্বৰ আহিব হি মানে ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট যে এই কাৰণে অসমীয়া ক'ব নোৱাৰে ঠাণ্ডাটো খাই দিছে বেছিকে কেনে কৈ আছে আজি ৰাতি জ্বৰ আহিব গাইস ইমান কষ্ট কৰি ভিডিও বনাই আছো আৰু এই লৰাজনে কৈ আছে এইটো ভিডিও ইউটিউবত সরি এক সেকেন্ড এটোর মানে উল্টাকে আহি আছে আৰু হি কৈ আছে এই ভিডিওটো ইউটিউবত আপলোড কৰিম নে নাই ইমান কষ্ট কৰি ভিডিও মই কিয় বনাই আছো ইউটিউবত আপলোড কৰিম অৱশ্যে মোৰ ফ্ৰেন্ডছ বিলাকে চাব ন এটা আকৌ কোৱেশ্চন কৰিব লগা কোৱেশ্চন নেকি হয় গাইজ এটো আছিল আমাৰ সিরিয়াল নাম্বার ই খাবো হি খাবো ই খাবো তার পিছত মই খাম কি হৈ গ'ল মই খাইছো হি খাইছে তার পিছত আকৌ মই খাই দিছো হি আকৌ খাই দিছে মাজত পৰা হি নাই হি আকৌ তাক কৈ আছে দে মুখ দে গাইজ এনেকা বস্তু খোৱাৰ পিছত এই বটলটো যে আছে এটো মানুহে পেলাই দিয়ে কিন্তু এটো পেলাব নালাগে এটো আমি আকৌ ৰিইউজ কৰিব পাৰো যাৰ কাৰণে আমাৰ নেচাৰটো আৰু আমাৰ এনভায়ৰনমেন্টটো ক্লিন থাকে লগতে আমাৰ এটো বেলেগ কোনোবা মানে যিকোনো কামত আহিব পাৰে
সেইকাৰণে এইটো পেলাই দিব নালাগে, এইটো আকৌ ৰিউজ কৰিব পাৰে, আপোনালোকে আকৌ পানী বহাই খাব পাৰে। তো সেইকাৰণে এই বস্তুটো আপুনি পেলাই নিদিব, খোৱাৰ পিছত এইটো আকৌ ৰিউজ কৰিব, পানী ভৰি আকৌ খাই দিব। কিন্তু এইটো বটল যে খোৱাৰ পিছত পেলাই দিব নালাগে, কাৰণ ই বহুত বেয়া পায়, এইটো এটা জীৱন আছে ন, নন লিভিং থিংছ হয়, তথাপিও মানে সি বহুত বেয়া পায়, তো পেলাব নালাগে। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আছো। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট লগতে এটা ছাবস্ক্ৰাইব কৰি দিব। আকৌ দেখা হ'ব বেলেগ এটা ভিডিঅ'ত, তব তক কে লিয়ে বাই বাই, আল্লাহ হাফেজ।